ফুটবলৰ এগৰাকী নীৰৱ সাধক অভিজ্ঞ প্ৰশিক্ষক বিতু দাস। গুৱাহাটীৰ সোণাইগুলিত ফুটবলৰ প্ৰশিক্ষণ প্ৰদান। এজাক তৰুণ-তৰুণীৰ কঠোৰ অনুশীলন। গুৱাহাটী ৱাৰিয়ৰ্ছ FCৰ সুৰুজমুখী যাত্ৰা আৰম্ভ। অসমৰ এগৰাকী চি লাইচেন্সপ্ৰাপ্ত ফুটবল প্ৰশিক্ষক, তেওঁৰ নাম হ'ল বিতু দাস। এক নতুন উদ্যম আৰু এহেজাৰ সপোন বুকুত বান্ধি প্ৰশিক্ষক বিতু দাসে জন্ম দিছে গুৱাহাটী ৱাৰিয়ৰ্ছ FCৰ। এই ফুটবল একাডেমীটোৰ অধীনত গুৱাহাটী মহানগৰীৰ সোণাইগুলিস্থিত জেৰাম প্ৰতিষ্ঠানৰ খেলপথাৰত প্ৰায় 40ৰ পৰা 50 গৰাকী ল'ৰা-ছোৱালীক দৈনিক ফুটবলৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে বিতু দাসে। ৰ'দ বৰষুণ কাটি কৰি খেলুৱৈসকলেও বিতু দাসৰ পৰা আহৰণ কৰিছে ফুটবলৰ ন কৌশল। প্ৰশিক্ষকগৰাকীৰ সপোন গুৱাহাটী ৱাৰিয়ৰ্ছ FCৰ জৰিয়তে প্ৰতিভাৱান খেলুৱৈৰ সৃষ্টি কৰা। প্ৰশিক্ষক বিতু দাসৰ তত্বাৱধানত 10 অনূৰ্ধ্ব, 13 অনূৰ্ধ্ব আৰু 17 অনূৰ্ধ্ব শাখাত উদিত ফুটবলাৰসকলে গ্ৰহণ কৰিছে ফুটবলৰ আদিপাঠ। গুৱাহাটী ৱাৰিয়ৰ্ছ FCৰ বিষয়ে সবিশেষ জনালে একাডেমীটোৰ গুৰিধৰোঁতা তথা মুখ্য প্ৰশিক্ষক বিতু দাসে। আমি এইটো 2022তে কৰিছিলোঁ, কিন্তু আমি ইমানখিনি ছাকচেছ নাপালোঁ। তাৰপিছত আমি এতিয়া নতুনকৈ আৰম্ভ কৰিছোঁ। আপোনাৰ এই মাৰ্চৰ পৰা আমি আৰম্ভ কৰিলোঁ। তো মাৰ্চৰ পৰা আমি ৰেছপঞ্চিবলি ইয়াতে কৰি আছোঁ। আপোনাৰ জেৰাম ষ্টুডিঅ'ত আমি ভাড়া লৈ কিনে কৰি আছোঁ। প্ৰথম পৰ্যায়তো ইমান ৰেছপঞ্চ পোৱা নাছিলোঁ। আমি প্ৰথমতে পামহিত আৰম্ভ কৰিছিলোঁ, কিন্তু এই আপোনাৰ 15-20টামান ল'ৰা-ছোৱালী হৈছিলে। কিন্তু তাৰ মাজতো কিছুমানে ফিছৰ কথা আহি পৰে, বহুত আছে কাৰণ গৰীব দুখীয়া ঘৰতো ল'ৰা-ছোৱালী আছে। তাৰপিছত আমি ইয়াতে অলপ চিফ্ট কৰি লহিলোঁ। এতিয়া আপোনাৰ 40ৰ পৰা 50জনমান ল'ৰা-ছোৱালী আমাৰ আছে, ছোৱালী ল'ৰা লয়। আমাৰ সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে ৰেগুলাৰ প্ৰেক্টিছ হয় আৰু শনিবাৰ ৰবিবাৰ আমাৰ বন্ধ থাকে। কিবা কাৰণত যদি বিশেষ গেম-চেম থাকে আমি খোলা ৰাখোঁ। কেটেগৰী আছে, আমি আণ্ডাৰ 10 আছে, তাৰপিছত আমাৰ আণ্ডাৰ 13, 15 এণ্ড আণ্ডাৰ 17 আৰু গাৰ্লছৰ অ'পেন। বৰ্তমান একাডেমীটোত বিতু দাসকে ধৰি মুঠ 2জন প্ৰশিক্ষকে প্ৰদান কৰি আহিছে ফুটবলৰ প্ৰশিক্ষণ। প্ৰশিক্ষণত বিতু দাসক সহযোগ কৰে ডি লাইচেন্সপ্ৰাপ্ত আনগৰাকী প্ৰশিক্ষক ভেংকটেশ ৰাওৱে। প্ৰশিক্ষণ আমি 2জন আছোঁ। আমাৰ মই বিতু দাস আৰু এটা ভেংকটেশ ৰাও বুলি আছে। আৰু আমি এটা আৰু কোচ এজন ভাবি আছোঁ, বিশাল সিং বুলি। আমি কথা হৈছে তেওঁৰ লগত, তেওঁকো আমি আনিব চেষ্টা কৰি আছোঁ। চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হোৱা গুৱাহাটী ৱাৰিয়ৰ্ছ FCৰ অনুশীলনৰ জৰিয়তে খেলুৱৈসকলে এই পৰ্যন্ত কেইবাখনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি একাডেমীটোলৈ কঢ়িয়াই আনিছে সুনাম। গুগল স্পৰ্টছ এনিৰ সন্মুখত প্ৰশিক্ষক বিতু দাসে কৈ গ'ল একাডেমীটোৰ সফলতাৰ বিষয়ে। আমি খেলিলোঁ আপোনাৰ এই অ'পেন টুৰ্ণামেণ্টবিলাকতো খেলি আছোঁ। আণ্ডাৰ 17 ইউথ লীগ খেলিলোঁ আমি। তাৰপিছত আমাৰ এই কালিলৈ আমি এখন টুৰ্ণামেণ্ট ৰানাৰ আপ হৈছিলোঁ, চিল্ড কাপ, এইবিলাক খেলি আছোঁ। আৰু ফ্ৰেণ্ডলি মেচটো আমাৰ মেক্সিমাম খেলিয়ে থাকোঁ আমি। ফুটবল একাডেমীটোৰ খেলুৱৈসকলক উপযুক্ত প্ৰশিক্ষণ প্ৰদানেৰে ক্ৰীড়া জগতলৈ আগুৱাই দিয়াটোৱেই লক্ষ্য প্ৰশিক্ষক বিতু দাসৰ। আমি এটাই কথা ক'ব বিচাৰোঁ যে এই একাডেমীটো আমি যিমান পাৰোঁ ওপৰলৈকে নিবৰ কাৰণে চেষ্টা কৰিম। অকল আমি গ'লেও নহ'ব, অসমৰ যাতে টেলেণ্টখিনি আমাৰ একাডেমীত থাকিলে যদি আমি তেওঁলোকক এটা ভাল প্লেটফৰ্ম দিব পাৰোঁ, সেইটোৱে আমাৰ উদ্দেশ্য। আৰু ক্ৰীড়া অনুৰাগীৰ আশা, যি উদ্দেশ্য আগত ৰাখি প্ৰশিক্ষক বিতু দাসে গুৱাহাটী ৱাৰিয়ৰ্ছ FCৰ জন্ম দিছে, সেয়া হৈ উঠক সাফল্যমণ্ডিত। বিতু দাসৰ দৰে অভিজ্ঞ প্ৰশিক্ষকৰ প্ৰশিক্ষণত গুৱাহাটী ৱাৰিয়ৰ্ছ FCৰ ফুটবলাৰে আনক ৰাজ্য তথা দেশৰ ক্ৰীড়াক্ষেত্ৰলৈ যোৱাৰ। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি।